গৈছিলোঁ মোৰ জেঠীমাৰ ছোৱালীৰ ঘৰলৈকে বুলি, মানে কামপুৰলৈকে বুলি। তো চাওক, জাগিৰোডৰ পৰা কামপুৰলৈকে গৈ আছোঁ। ধাননি পথাৰ লগতে এই ধুনীয়া নেচাৰেল ভিউটো চাওকচোন। তাৰপিছত গাড়ীখনত তেল ভৰাই ল'লোঁ। আৰু এই ঠাইখিনি আপোনালোকে বহুতো ভ্লগত দেখি থাকে যে ইয়াতে ৰখি পিনে এনেকৈ যে খাব পাৰি, ফেমাছ হয়। আপোনালোকে কোনে কোনে জানে কমেণ্টত জনাবচোন ঠাইখিনিৰ বিষয়ে। তো এনেকৈয়ে ৰহা মানে টাউনখন চকটো আহি পালোঁ। মিঠাই লৈ ল'লোঁ ভণ্টিহঁতৰ কাৰণে। আৰু ৰহাৰ চকটো প্ৰথমবাৰৰ বাবে আহিছোঁ মই। গুৱাহাটী মালিগাঁৱৰ দৰে ছেম পালোঁ, ছেম লাগে আৰু চাওকচোন, এখন কপিলী নদীয়ে হয় চাগে, মই সঠিককৈ ক'ব নোৱাৰিম এইখিনি ঠাইৰ কথা। আৰু লগতে এই ঠাইখিনিত অলপ টাইম ৰখিলোঁ, স্কুটিখনকো ৰেষ্ট দিলোঁ, মই নিজেও ৰেষ্ট ল'লোঁ। কিমান ধুনীয়া ফ্ৰেছ পৰিৱেশ, কি ক'ম, বিল পথাৰ লগতে অ' মাই গড, ঠাইখিনি মানে মই স্কুটি লৈ গৈ আছোঁ, লগতে ভিডিঅ' কৰিব মন যায়। ইমানটো ভিডিঅ' কৰিব নোৱাৰোঁ ন, আপোনালোকক ইমান দীঘলো দেখুৱাব নোৱাৰোঁ। আৰু এইটো ৰেল লাইনৰ কাষে কাষে এনেকৈ যাব লাগে। ফাইনেলি আহি পালোঁ কামপুৰ ৰেলৱে ষ্টেচনটো। এইটো মই প্ৰথমবাৰ আহোঁতে ট্ৰেইনত আহিছিলোঁ, এতিয়া ছেকেণ্ডবাৰ নিজৰ স্কুটি লৈ আহিছোঁ। মোৰ সৰু ভাগিনীক ল'লোঁ, বহু বছৰ মূৰত সিহঁতৰ ঘৰলৈকে গৈছোঁ। আৰু তাইৰ এখন গাড়ী আছে, গাড়ীখনত বহাই দিছোঁ। আৰু এইজনী হ'ল ডাঙৰজনী মানে অলপ খং কৰি আছে, সৰুজনীক মৰম কৰি আছোঁ বাবে। আৰু টিভি লগাই দি তাই ডেন্সো কৰি আছে আৰু মই চাই আছোঁ। সিহঁতক মানে বহু বছৰ মূৰত যিহেতু লগ পালোঁ সিহঁতক, মানে সিহঁতৰ ঘৰতো গৈছোঁ, অলপ টাইম সিহঁতৰ লগত খেলিলোঁ। কিমান যে ভাল লগা দিন নহয়নে? ভাগিনীৰ লগত মামাৰ বণ্ডিংবোৰ কিমান স্পেচিয়েল হয়। তো নেক্সট ডে ৰাতিপুৱা ডাঙৰজনী আৰু মই অলপমান ওলাই আহিলোঁ। সিহঁতৰ ঘৰৰ ওচৰতে কপিলী নদীটো আছে, কপিলী নদীৰ পৰিৱেশটো উপভোগ কৰিলোঁ। চাওক, সূৰ্য উদয় হৈছে, নদী বৈ আছে, আৰু এই ঠাইখিনি মানে মন মোহিত হৈ গৈছে। বহুদিনৰ মূৰত ধুতৰা ফুল দেখিলোঁ, ফুল আৰু গুটিটো। এয়া চাওক, ভণ্টিহঁতৰ ঘৰৰ গোঁসাই ঘৰটো, সেৱা এটা ল'লোঁ। তাৰপিছতে মই আৰু ডাঙৰ ভাগিনী গামোচা লৈ গৈ আছোঁ সিহঁতৰ ঘৰৰ ওচৰতে থকা নামঘৰটোলৈকে বুলি। নামঘৰটো অৱশ্যে বন্ধ আছিলে, আমি বাহিৰৰ পৰা সেৱা কৰি আহিলোঁ। চাওক, কি ক'ম, ডিউটিৰ মাজত থাকি তাৰপিছতে যদি এইবোৰ পৰিৱেশ পাওঁ, সঁচাই বহুত ভাল লাগে। ভণ্টিক দেখুৱাই দিলোঁ এবাৰ, লগতে সৰু ভাগিনীজনীক লৈ আছে। যাবৰ সময়ত অলপ টাইম ওলাই আহিলোঁ ডাঙৰ ভাগিনীৰ লগত। তো এইটো আছিল আজি মোৰ